অসমীয়া সমাজত দেখা যায় যে একেটা পৰিয়ালৰ সকলো সদস্য একেলগে ব্যৱসায় বা অনুষ্ঠান চলোৱাটো খুব কমেই পৰিলক্ষিত হয়। কিন্তু এই ধাৰণাক ভাঙি এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিলে যোৰহাটৰ এটা পৰিয়ালে। যোৰহাটৰ মালোৱালী গৰখীয়া দলৰ নলনীঘাট অঞ্চলৰ প্ৰকৃতিৰ সজীৱ পৰিৱেশৰ মাজত মুকলি কৰা হৈছে এক সুবিশাল আৰু আকৰ্ষণীয় বিবাহ ভৱন কলংকপিলি। এই ভৱনটো গঢ়ি তুলিছে সেই অঞ্চলৰ ৰমেন বৰা, তেওঁৰ পত্নী, 2 পুত্ৰ আৰু বোৱাৰীয়ে। পৰিয়ালটোৰ প্ৰতিজন সদস্যই সক্ৰিয়ভাৱে জড়িত হৈ এই উদ্যোগটো সফল কৰি তুলিছে, যি স্থানীয় লোকসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ উঠিছে। অসমীয়া নীতি নিয়ম আৰু মাংগলিক পৰম্পৰা অনুসৰি এই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানত ওজা মহেন্দ্ৰ চুতীয়াৰ নেতৃত্বত ওজাপালি আৰু বিহুগীত প্ৰদৰ্শনে এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। লগতে হুঁচৰি দলৰ অংশগ্ৰহণে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। কলংকপিলি বিবাহ ভৱনটোত গ্ৰাহকসকলৰ সুবিধাৰ কথা মনত ৰাখি ন্যূনতম মূল্যত বিভিন্ন ধৰণৰ আধুনিক সা সুবিধা উপলব্ধ কৰা হ'ব বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে। বিবাহ অনুষ্ঠানৰ উপৰিও জন্মদিন, অন্নপ্ৰাশন, নামাকৰণ আদি বিভিন্ন সামাজিক আৰু পাৰিবাৰিক অনুষ্ঠানৰ বাবে এই ভৱনটো ব্যৱহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে এই স্থানটোৰ কাষতেই কেইবাটাও জনপ্ৰিয় বনভোজস্থলী অৱস্থিত, যাৰ ফলত ইয়াত খাদ্য আৰু আন ব্যৱস্থা সহজে পোৱা যাব। সেই যিকোনো অনুষ্ঠানৰ বাবে এই স্থানতো এক উপযুক্ত কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। স্থানীয় ৰাজ্যক এই সুবিধাসমূহ গ্ৰহণ কৰি বিভিন্ন অনুষ্ঠানৰ বাবে আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোগী পৰিয়ালটোৱে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। দিনাই আমি আৰম্ভ কৰিছোঁ আমাৰ বিবাহ ভৱন। এই বিবাহ ভৱনৰ ৰাইজৰ সুবিধাৰ কাৰণে কৰিছোঁ। ৰাইজৰ এই সুবিধা হ'ব, এই অঞ্চলত এই বিবাহ ভৱন নাই কাৰণে আমি কলংকপিলি নামেৰে ইয়াক নামাকৰণ কৰি আজিৰ পৰা আৰম্ভ কৰিছোঁ। কোৱালিটি লৈ পেলাই যাক যেনেকৈ লাগে তেনেকেই বনাই দিয়া হ'ব। অলপমান ষ্টেণ্ডাৰ্ড হ'লে এমাউণ্টটো বেছি হয় আৰু তেনেকৈ দিম আৰু। এই আমাৰ কলংকপিলি বুলি বিবাহ ভৱনটো আজি মানে অপেনিং কৰা হৈছে। এই মানে সকলো বিবাহ আৰু বেলেগ প্ৰগ্ৰেম আৰু আপোনাৰ বাৰ্থডে হয় বা আপোনাৰ মেৰেজ এনিভাৰ্চাৰী হওক বা বেলেগ কিবা মিটিং, যিকোনো মানে ৰাজহুৱা অনুষ্ঠান ইয়াত কৰিবৰ কাৰণে হেৰি কৰা হৈছে। দু জেগাত আমি ঠিক কৰি থোৱা আছে আৰু ইয়াত থাকোঁ বুলিও আমি কামখিনি আগবঢ়াই আছোঁ। অলপ দিনৰ পিছত ইয়াতো থাকিব পাৰিম, যাব পাৰিব। পিকনিক স্থলী কেইবাটাও আছে আৰু এইফালে গৈ মেলি ফুৰি মেলি অহাৰ পিছতো ইয়াত ৰেষ্ট লৈ মেলি বা খাই বৈ ধুনীয়াকৈ যাব পাৰিব। প্ৰথম বিশিষ্ট ব্যক্তি আহিছিলে আৰু এতিয়া বৰ্তমান মহেন্দ্ৰ হাজৰিকাই বিহু হাজৰিকা নহয় আমাৰ সদৌ ৰাইজৰ হিতাৰ্থে আমি এভাগি আজি সমজুৱা অনুষ্ঠান আপোনাক সকলোৱে আগবঢ়াই দিছোঁ, ৰাইজলৈ আগবঢ়াই দিছোঁ। সেই বিবাহ ভৱনটিৰ নাম হ'ল কলংকপিলি বিবাহ ভৱন। আৰু আমি ৰাইজৰ ওচৰত সকলোৰে আমি জ্ঞাতাৰ্থে কৈছোঁ যে সকলো ৰাইজ ইয়াৰ পৰা যাতে উপকৃত হয় আৰু যাতে আমিও সকলো ইয়াৰ পৰাই অকণমান উপকৃত হ'ব পাৰোঁ, সেই আশাৰে আজি এই অনুষ্ঠানভাগি আমাৰ নিজৰ গৃহৰ সকলোখিনি মেম্বাৰ লাগি ওতপ্ৰোতভাৱে আজি আপোনাসৱৰ ৰাইজলৈ আমি আগবঢ়াই দিছোঁ। ইয়াত আমাৰ যদি কিবা বিবাহ ভৱনটোৰ স্থানটো হৈছে মালোৱালী নলনীঘাট গৰখীয়া দল পোষ্ট অফিচ। আমাৰ বিবাহ আৰু লগতে জন্মদিন, এনিভাৰ্চাৰী, অফিচিয়েল মিটিং, সকলো ধৰণৰ সুবিধা ইয়াত বৰ্তমান আছে। যোৰহাট ৰাইজলৈ এইটোৱে আহ্বান জনাম যে আমাৰ যিহেতু আমি গাঁৱৰ মানুহ, গাঁৱত আমাৰ এনেকুৱা এটা সুবিধা বিবাহৰ নাই। আমাৰ কাৰোবাৰ ৰাইজৰ মানে প্ৰয়োজন হ'লে আমি টাউনলৈ যাবগৈ লাগে বহুত দূৰ। সেই ৰাইজৰ সকলো অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আমি ইয়াত এইটো আয়োজন কৰিছোঁ। সেইকাৰণে এইটোৱে বিচাৰিম গাঁৱৰ সকলো ৰাইজ যাতে আহে, আমাৰ লগত সহায় সহযোগ কৰে, সেইটোৱে কামনা কৰিম। যিহেতু এটা বিবাহ ভৱনতো গোটেই পুণ্যৰ কামবিলাকে হয়, মংগলময় অনুষ্ঠানবিলাকে হয়। দুখন হিয়াৰ এই বিবাহ ভৱনবিলাকতে এই অনুষ্ঠানটোতে মিলন হয়, দুখন হিয়াৰ মিলন। সেই মিলনৰ ফলত প্ৰজন্ম সৃষ্টি হয়, প্ৰজন্মই দেশৰ ভৱিষ্যত, কোনোবা ৰাষ্ট্ৰপতি হ'ব, কোনোবা প্ৰধানমন্ত্ৰী হ'ব, কোনোবা IAS অফিচাৰ হ'ব, APS অফিচাৰ হ'ব, মুখ্যমন্ত্ৰী হ'ব। তেওঁলোকে দেশৰ যেতিয়া প্ৰজন্ম, সেই অনুষ্ঠান ভাগৰ মাজেৰে প্ৰজন্ম সৃষ্টি হয়। গতিকে এইটো এটা মহৎ অনুষ্ঠান, পৃথিৱীৰ চাগে এইটোৱেই বহুত
মহৎ আৰু পুণ্য অনুষ্ঠান বুলি মই ভাবোঁ। আৰু সেই অনুষ্ঠানভাগ আজি কলং কপিলী এই নলনী ঘাটৰ যি অনুষ্ঠান, সেই অনুষ্ঠানলৈ মোক আজি অসমৰ জাতীয় বাদ্য ঢোল কৃষ্টি পৰিৱেশন কৰিবলৈ মাতিলে আৰু মই ঢোল বজালোঁ আৰু নিজকে মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে মই এই অনুষ্ঠানটোত উপস্থিত থাকি।